নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ এবাৰ টাৰ্গেট 4000 বিঘা মাটি ধুবুৰীত হ'ব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান যিকোনো সময়তে বুলডোজাৰ লৈ আৰক্ষী উপস্থিত হ'ব ধুবুৰীত এবাৰ 4000 বিঘা ভূমিত থকা শ লোকৰ বাসগৃহত পৰিব বুলডোজাৰৰ কোব গোৱালপাৰা পিছত এবাৰ ধুবুৰীত হ'ব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান একেলগে 4000 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ এই বৃহৎ পৰিকল্পনা হাতত লৈ প্ৰশাসন সাজু হৈছে ভূমি অধিগ্ৰহণৰ বাবে আলমগঞ্জ জিলা প্ৰশাসনৰ উদ্যোগত চলিব এই বৃহৎ উচ্ছেদ আলমগঞ্জৰ কেইবাটাও অঞ্চলত চলিব প্ৰশাসনৰ বুলডোজাৰ অসম চৰকাৰৰ বৃহৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিব প্ৰশাসনে চৰকাৰী ভূমিত যুগ ধৰি থকা লোকে এৰিব লাগিব ঘৰ উচ্ছেদৰ জাননীৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলটোত বসবাস কৰা ৰাইজ আন এটা খবৰ ধুবুৰীৰ পিছত এবাৰ বৰাকত নিষিদ্ধ হ'ল সাংসদ গৌৰৱ গগৈ গোলাঘাট কাণ্ডৰ পিছতে মহাবিপদত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক নিষিদ্ধ ঘোষণা কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৰা অপমান সহ্য কৰা নহ'ব গৌৰৱ গগৈক আমি এৰি নিদিওঁ ক্ষমা নুখুজিলে কাহানিও গৌৰৱ গগৈক বৰাকত প্ৰৱেশ কৰিবলৈ নিদিওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে নিজৰ ভুল স্বীকাৰ কৰক ছাত্ৰ সন্থাটোৰ মুখ্য উপদেষ্টা নন্দীপ পুৰকায়স্থৰ এই হুংকাৰ পৰৱৰ্তী খবৰ গৰু কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীয়াই থকা গৰুতকৈ গৰু কুৰবানীৰ বিৰুদ্ধে কোৱাৰ কিয় সাহস নাই কংগ্ৰেছৰ এনেদৰে এতিয়া কংগ্ৰেছক চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলামে কেতিয়াও গৰু কুৰবানীক মান্যতা দিয়া নাই বিজেপিৰ সাহস আছে গৰু সলনি ছাগলী কুৰবানী দিয়াৰ কথা ক'বলৈ কংগ্ৰেছে 7 জনম ল'লেও ছাগলী কুৰবানী দিবলৈ কোৱাৰ সাহস নাই গৰু খুব চিন্তক কেৱল বিজেপি ধুবুৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰৰ বিৰুদ্ধে মাত নামাতে কংগ্ৰেছে গৰুসুতি প্ৰকল্প সদায় বন্ধ হোৱাটো বিচাৰে কংগ্ৰেছে গৰু ৰাজনীতি কৰি সময় নষ্ট কৰিব নালাগে কংগ্ৰেছে বিটিচিত উপস্থিত হৈ কংগ্ৰেছক এইদৰে সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ চলাবলৈ আহিলে হ'ব ভয়ংকৰ পৰিস্থিতি 1 ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ হিমন্ত চৰকাৰক হুংকাৰ প্ৰদান কৰিছে ধুবুৰীৰ একাংশ সংখ্যালঘুৱে উচ্ছেদ চলাবলৈ আহিলে হ'ব ভয়ংকৰ পৰিস্থিতি 1 ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ হাজাৰ লোক ৰাজপথত নামি ভয়ংকৰ আন্দোলন কৰাৰো সকিয়নি প্ৰদান কৰিছে ধুবুৰীৰ একাংশ ৰাইজে ধুবুৰীৰ 4000 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ মাটিৰ পট্টা থাকিলেও এৰিব লাগিব ভূমি প্ৰকল্প নিৰ্মাণৰ বাবে 4000 বিঘা ভূমি খালী কৰিব চৰকাৰে ধুবুৰী জিলা প্ৰশাসনৰ ভূমি খালী কৰা নিৰ্দেশনাৰ পাছতে লাগিছে হাহাকাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সভা সেই সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভূমিপুত্ৰ তথা পট্টাদাতাৰ সকলৰ মাটি কেতিয়াও এৰি দিয়া নহ'ব কোনো কাৰণতে পট্টাৰ মাটি এৰি নিদিয়াৰ হুংকাৰ চৰকাৰী মাটিত বসবাস কৰা লোকসকলক উচ্ছেদ কৰক সাজ পাতি লওক আমাৰ আপত্তি নাই কিন্তু আলমগঞ্জ প্ৰথম খণ্ড আৰু চতুৰ্থ খণ্ড লগতে আলমগঞ্জ পঞ্চম খণ্ড আৰু ষষ্ঠ খণ্ড আৰু সপ্তম খণ্ড নৱম খণ্ড বাঘমাৰা আদি গাঁৱৰ ভূমি সীমা নিৰ্ধাৰণৰ যুঁজা আন এটা খবৰ সংখ্যালঘুক নিৰ্মম অত্যাচাৰ কৰি কি পাইছে চৰকাৰে নলবাৰী উচ্ছেদিতৰ কাষত আমচু কেৱল সংখ্যালঘু লোকক টাৰ্গেট কৰি চৰকাৰে চলাই গৈছে উচ্ছেদ সংখ্যালঘুক নিৰ্মম অত্যাচাৰ কৰি কি পাইছে এইখন চৰকাৰে দিনত উচ্ছেদ চলাই নিশা উচ্ছেদিতৰ ওপৰত চলিছে চৰকাৰৰ অত্যাচাৰ আশ্ৰয় লোৱা ঠাইৰ পৰা টানি লৈ যোৱা হৈছে উচ্ছেদিতক ভূমি আবণ্টন দিম বুলি কৈ ৰাস্তাত পেলাই তিলকৈ মাৰিছে চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে চৰকাৰে চলাইছে উচ্ছেদ অভিযান উচ্ছেদৰ নামত কিয় সংখ্যালঘুৰ সৈতে কৰা হৈছে অন্যায় নিশা নলবাৰী উচ্ছেদিতৰ কাষত থিয় হৈ চৰকাৰক সমালোচনা আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ উচ্ছেদ অভিযানক লৈ সৰব হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ দিব লৈছো এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণ ঢকুৱাখানাৰ ঘিলামৰাত আৰক্ষীক আক্ৰমণ
এহাল পৰকীয়া প্ৰেমিকক উদ্ধাৰ কৰিবলৈ গৈছিল আৰক্ষী। 2 আৰক্ষীক প্ৰহাৰ কৰে এদল উন্মত্ত লোকে। এহাল পুৰুষ মহিলা পৰকীয়াত মত্ত হৈ দীৰ্ঘদিন বহিঃৰাজ্যত আছিল। শেহতীয়াকৈ গা ডাঙৰ চুকৰ ঘৰলৈ উভতি এঘৰত লুকাই আছিল। গাঁৱৰ একাংশই দুয়োকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল। তেতিয়াই উন্মত্ত একাংশই পুৰুষ মহিলাক আক্ৰমণ কৰিব বিচাৰে। বাধা দিয়াত মহিলা কনিষ্টবলসহ 2 আৰক্ষীক প্ৰহাৰ। তেজেৰে তুমৰলি হৈ ঘটনাস্থলীতে ঢলি পৰে 2 কনিষ্টবল। আহত 2 আৰক্ষী ৰঞ্জন বৰুৱা আৰু এগৰাকী মহিলা কনিষ্টবল। কথমপি প্ৰাণ ৰক্ষা পৰে মহিলা কনিষ্টবল গৰাকী আৰু ৰঞ্জন বৰুৱা। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু ঘিলামৰা OC গকুল চেতিয়াৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ'বলৈ বাধ্য হ'ল প্ৰাচীন হিমালয় গাঁও চামজুং। নেপালৰ আপাৰ মুষ্টাং অঞ্চলৰ 13,000 ফুটতকৈ অধিক উচ্চতাত অৱস্থিত চামজুং গাঁও এখন প্ৰাচীন বৌদ্ধ গাঁও, যি সময়ত প্ৰায় 2000 বছৰ পুৰণি আকাশী গুহাৰ চাৰিওফালে বিস্তৃত শিলৰ তলত গঢ়ি উঠিছিল। এই গাঁৱৰ লোকসকলে ইয়াক ভেড়া পালন আৰু জব খেতিয়কে জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু এতিয়া জলবায়ু পৰিৱৰ্তনে এই উচ্চভূমিৰ সম্প্ৰদায়টোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বৰফৰ পৰিমাণ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। বসন্তকাল প্ৰায় বিলুপ্ত হৈ পৰিছে আৰু অস্বাভাৱিক বৰষুণৰ ফলত পানীৰ উৎসসমূহ শুকাই গৈছে। ফলস্বৰূপে পথাৰবোৰ বন্যাৰ কবলত পৰিছে আৰু মাটিৰে গঠিত পৰম্পৰাগত ঘৰবোৰ খনিকীয়া বানপানীত ভাঙি পৰিছে। এই সকলোৰে ফলত চামজুঙৰ বাসিন্দাসকলে নিজৰ শতাব্দী পুৰণি পৰম্পৰাগত জীৱনধাৰা অক্ষুণ্ণ ৰাখিব নোৱাৰি বাধ্যতামূলকভাৱে স্থানান্তৰিত হ'ব লগা হৈছে। ইফালে গাঁওখনত পৰি আছে কেৱল পৰিত্যক্ত ঘৰ, অৱহেলিত মন্দিৰ আৰু ছিন্ন ভিন্ন এক সম্প্ৰদায়ৰ স্মৃতি। উল্লেখ্য যে 24 কোটি পাহাৰীয়া বাসিন্দা আৰু 1.65 বিলিয়ন তলৰ বাসিন্দাক সহায় কৰা নদীক খাদ্য যোগান ধৰা বিশাল হিমবাহৰ বাসস্থান হিন্দু কুচ আৰু হিমালয় অঞ্চলত নিম্ন উচ্চতাৰ তুলনাত অধিক দ্ৰুতগতিত উচ্চতা বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় সংহত পৰ্বত উন্নয়ন কেন্দ্ৰ ICMDৰ মতে হিমবাহ পিছুৱাই গৈছে, পাৰ্মাফ্ৰষ্ট গলিছে আৰু বৰফৰ পৰিমাণ কমিছে। চামজুঙত পানীৰ অভাৱ 3টা শুকান নলাত স্পষ্ট খেতি আৰু দৈনন্দিন জীৱন অসম্ভৱ কৰি তুলিছে। 54 বছৰীয়া বাসিন্দা কুংগা গুৰুঙে কয় যে আমি পানী নথকাৰ বাবে স্থানান্তৰিত হৈছিলোঁ। 100 জনতকৈও কম লোকৰ গাঁও চামজুঙক স্থানান্তৰ কৰাটো আছিল এক জটিল প্ৰক্ৰিয়া। সম্প্ৰদায়টোক পানীৰ সুবিধা থকা সহায়ৰ বাবে আন গাঁৱৰ ওচৰত আৰু বাণিজ্য আৰু পৰ্যটনৰ বাবে পথৰ দ্বাৰা সংযুক্ত মাটিৰ প্ৰয়োজন আছিল। মুষ্টাংগৰ প্ৰাক্তন ৰজাই মূল স্থানৰ পৰা 15 কিলোমিটাৰ দূৰত্বত কালি গণ্ডক নদীৰ ওচৰত মাটিৰ ব্যৱস্থা কৰিছিল। পেম্বা আৰু তুচি গুৰুঙকে ধৰি বাসিন্দাসকলে বছৰ বছৰ ধৰি ঐতিহাসিক দেৱালযুক্ত চহৰ লুমানথাঙৰ ওচৰৰ নতুন গাঁওখনত নতুন বোকাঘৰ, পশুধনৰ আশ্ৰয় শিবিৰ আৰু পানীৰ খাল নিৰ্মাণ কৰিছিল। একাংশ গাঁৱৰ মানুহে পশুপালন অব্যাহত ৰখাৰ বিপৰীতে আন কিছুমানে পৰ্যটনৰ ফালে মুখ কৰিছে।